মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেলৰ পিছতে গৌৰীপুৰত আক্ৰাচুৰ সংবাদমেল কোনো ধৰণৰ বন্ধ উঠাই লোৱা নহয় 21 জানুৱাৰীত অসম বন্ধৰ সিদ্ধান্ত অটল থাকিব বুলি সংবাদমেলত জনাই দিয়ে 21 জানুৱাৰীত বন্ধই হ'ব কোচ ৰাজবংশীৰ শেষ ৰং অসম বংগ সীমান্তৰ ছাগলী আৰু শ্ৰীৰামপুৰ গেট বন্ধৰ হুংকাৰ আক্ৰাচুৰ 6টাকৈ সংগঠনে 12 ঘণ্টীয়া বন্ধৰ আহ্বান বন্ধক সমৰ্থন জনাবলৈ ৰাইজক আহ্বান অটো ই ৰিক্সা দোকান পোহাৰ গাড়ী বন্ধ ৰখাৰ আহ্বান চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ কোচ ৰাজবংশী জনজাতিকৰণ পৃথক কমতাপুৰ ৰাজ্য গঠন কেন্দ্ৰৰ প্ৰধান জীৱন সিংহৰ সৈতে চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে সমস্যা সমাধান কৰা ধুবুৰীৰ গৌৰীপুৰ গণেশ আখৰাত সংবাদমেল সম্বোধন কৰে ধুবুৰী জিলা আক্ৰাচুৰ কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন লাইভ যোগে বন্ধ উঠাই লোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিব বা মুখ্যমন্ত্ৰী বিদেশ ভ্ৰমণৰ পৰা অহাৰ লগে আপোনালোকে এই ক্ষেত্ৰত মই অলপ আগতে আপোনালোকক কৈছোঁ যে যোৱাকালি 6টামান বজাত সন্ধিয়া 6টামান বজাত আমাৰ আক্ৰাচুৰ নেতৃত্বক চিঠি একাৰে মাতি ইতিমধ্যে গুৱাহাটী জনতা ভৱনত মাতিছিলে আৰু সেই সভাত আমি স্পষ্টভাৱে জিলা সমিতিবোৰে আমি কেন্দ্ৰীয় সমিতিবিলাকক আমি হেঁচা প্ৰয়োগ কৰিছিলোঁ যে কোনো কাৰণত এই বন্ধ উদ্যোগ কৰা নহ'ব আৰু আপোনালোকে তাত উপস্থিত হ'ব নালাগে বুলি আমাৰ মত প্ৰকাশ আমি কৰিছিলোঁ কিন্তু আমাক শ্ৰদ্ধা জনাই কেন্দ্ৰীয় সমিতি যিবিলাক আছিলে তেওঁলোকে তাত কিন্তু উপস্থিত হোৱা নাছিলে কিন্তু চৰকাৰক শ্ৰদ্ধা জনাই যোৱাকালি আমাৰ এটা সজাতি দলে এটা গৈ তাত উপস্থিত হৈ আমাৰ যিখিনি কথা আছিলে যে এই বন্ধটো কোনো কাৰণত উদ্যোগ কৰা নহ'ব আমাৰ আলোচনা আমাৰ নিশ্চয় সদিচ্ছা আছে আমি আলোচনা আমাৰ চলি থাকিব কিন্তু সমান্তৰালভাৱে আমাৰ যি আন্দোলনৰ কাৰ্যসূচী চলি থাকিব যদি বন্ধৰ পিছত চৰকাৰে যদি ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে অৰ্থাৎ আমাৰ কেৰলৰ যি জীৱন সিং ডাঙৰীয়া আছে জীৱন সিং ডাঙৰীয়াৰ লগত এক আলোচনা ক্ৰমে কমতাপুৰৰ দাবীটোৰ এটা সমস্যাৰ সমাধান উলিয়াবলৈ আমি দাবী জনাইছোঁ বা ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে শান্তি আলোচনা আগবঢ়াবলৈ আমি দাবী জনাইছোঁ আৰু তাৰ লগতে সমান্তৰালভাৱে জনজাতিকৰণৰ জৰিয়তে অবিভক্ত গোৱালপাৰা আক্ৰাচুৰ বা গোটেই অসমৰ যিসকল আমাৰ কোচ ৰাজবংশী মানুহ আছে জনজাতিকৰণৰ জৰিয়তে আমাক ৰাজনৈতিকভাৱে শৈক্ষিকভাৱে অৰ্থনৈতিকভাৱে আমাক সুৰক্ষা প্ৰদান কৰিবলৈ অসম চৰকাৰক আমি দাবী জনাইছোঁ কাৰণ দাবীৰ ওপৰত দাবী আৰু প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিলে নহ'ব যদি অনাগত দিনত নিদিয়ে কোচ ৰাজবংশীসকল কিন্তু কিবা হাতত টঙালি বান্ধি ওলাইছে যে অনাগতটো হয় মৰিম নহ'লে কিন্তু তৰিম এই কথাটো স্পষ্টভাৱে অসম চৰকাৰক আমি সকীয়াই দিছোঁ এই মুহূৰ্তত কোচ ৰাজবংশী জনগোষ্ঠীটোক চৰকাৰে কি দৃষ্টিভংগীৰে চাইছে হয় আপোনালোকে দেখিছে যে 2014 চনত যেতিয়া আচলতে বিজেপি চৰকাৰ অসমত আহিছিল নিশ্চয়কৈ কোচ ৰাজবংশীসকলে কিন্তু সমৰ্থন জনাইছিল যে যিহেতু আমাক কংগ্ৰেছ চৰকাৰে 15 বছৰ ইতিমধ্যে 70 বছৰ আমাক ঠকালে আমাক জনজাতিকৰণ কিন্তু নিদিলে সেই ক্ষেত্ৰত হয়তো বিজেপি আহিলে নিশ্চয় নতুনকৈ এটা আচাৰ বতৰা আমাৰ মাজত লৈ আহিব কিন্তু আজি বিজেপি চৰকাৰে দুবাৰকৈ অসমত চৰকাৰ গঠন কৰিলে কেন্দ্ৰত তিনিবাৰকৈ চৰকাৰ গঠন কৰিলে কিন্তু ঠিক একেদৰে কংগ্ৰেছৰ দৰে কিন্তু আমাক আজিও কিন্তু প্ৰবঞ্চনা কৰি আছে আজিও কিন্তু ঠকাই আছে মিটিঙৰ ওপৰত মিটিং ভোজ ভাতৰ ওপৰত ভোজ ভাত কিন্তু আমাৰ সমস্যাটোক লৈ কিন্তু এই বিজেপি চৰকাৰে কিন্তু আজিৰ দিনত আমি দেখিছোঁ ভেঙুচালিয়ে কৰি আছে গতিকে আচলতে যে আমাৰ ইতিমধ্যে বিজেপিৰ প্ৰতি যে মোহভংগ হৈছে তাৰ কিন্তু প্ৰমাণ হৈছে যে যোৱাকালি 6 বজাত অসম চৰকাৰে যিখন মিটিং ৰাখিছিল তাত আক্ৰাচুৰ কোনো নেতৃত্ববৰ্গই কিন্তু তাত উপস্থিত হোৱা নাছিল মূল বিষয়ববীয়াসকলে কিন্তু উপস্থিত হোৱা নাছিল গতিকে এটা কিন্তু আন্দোলনৰ উকমুকনি আৰু এইটো এটা কিন্তু আচলতে আমাৰ যে বিজেপিৰ প্ৰতি যে মোহভংগ হৈছে বিজেপিক যে আমি বেয়া পাই আছোঁ এই কথা কিন্তু স্পষ্টভাৱে কিন্তু অসম চৰকাৰে বুজিব লাগে যদি সদিচ্ছা আছে অতি সোনকালে জনজাতিকৰণ কৰক কেৰলৰ প্ৰধান জীৱন সিঙৰ লগত শান্তি আলোচনাৰে ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে ভাৰত চৰকাৰ অসম চৰকাৰে আমাৰ লগত ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে জীৱন সিঙক লৈ কমতাপুৰৰ সমস্যাটো অতি সোনকালে সমাধান কৰক অন্যথায় অসম জ্বলিব এই কথাটো স্পষ্ট কথা আৰু কোচ ৰাজবংশী জনগোষ্ঠীয়ে চিলেৰায়ৰ বংশৰ দৰে আমি ভয় খোৱা জনগোষ্ঠী নহয় আমাক জেলত ভৰাক গুলিয়াই মাৰক আমি ভয় নাখাওঁ পুলিচক যিমান অত্যাচাৰ কৰক আমি ভয় নাখাওঁ আৰু 21 তাৰিখৰ বন্ধ ধুবুৰী জিলাত সৰ্বাত্মকভাৱে পালন কৰা হ'ব এই কথাটো আপোনালোকৰ জৰিয়তে অসম চৰকাৰক জনাই দিছোঁ আৰু ধুবুৰী জিলাৰ প্ৰতিটো প্ৰান্তৰ জাতি জনগোষ্ঠী টোটো চালক অটো চালক শ্ৰমিক মজদুৰ সকলোকে আমি ধুবুৰী জিলা সমিতিয়ে আহ্বান জনাইছোঁ সকলোকে এই বন্ধটো পালন কৰিবলৈ